নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজগণে কেৱল এটা গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুনকৈ ৫টাকৈ আঁচনি ঘোষণা কৰিলে। লগতে অৰুণোদয় আঁচনিৰ পৰা চৰকাৰী ঘৰলৈকে বৃহৎ মন্তব্য কৰিলে। অহা 10 তাৰিখে অৰুণোদয় আঁচনিৰ টকাটো দিব নে নাই সবিশেষ জানিব। লগতে কৃষকসকলৰ বাবে এটা ডাঙৰ খবৰ, কিয়নো 23 নম্বৰ কিস্তিৰ টকা লাভ কৰিবলৈ মাত্ৰ কেইটামান দিন বাকী আছে আৰু এই টকা লাভ কৰিবলৈ বিশেষ কেইটামান কাম কৰিব লাগিব, সবিশেষ জানিব। লগতে ৰেচন কাৰ্ডত নাম থাকিলে সুখবৰ লাভ কৰিব কেইবাটাও আঁচনিৰ সুবিধা। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰুণোদয় আঁচনিৰ জৰিয়তে অহা 10 তাৰিখে ৰাজ্যৰ লাখ লাখ মহিলাৰ বেংক একাউণ্টত ৩,০০০ টকা পৰ্যন্ত সোমাবনে? লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী ঘৰৰ পৰা আৰম্ভ কৰি অৰুণোদয় আঁচনিলৈকে কেইবাটাও বৃহৎ মন্তব্য কৰিলে। গতিকে পোনপ্ৰথমতে আপডেটকেইটা চাই লওক। সাজু কৰক নথিপত্ৰ, প্ৰতিটো যোগ্য দৰিদ্ৰ পৰিয়ালে লাভ কৰিব অৰুণোদয় আঁচনি আৰু চৰকাৰী পকী ঘৰ। পূৰ্ণাংগ মন্ত্ৰীসভা গঠনৰ পিছতে ৰাজ্যত পূৰ্ণদমে চলিব আঁচনিৰ ৰূপায়ণৰ কাম। প্ৰতিটো যোগ্য দৰিদ্ৰ পৰিয়ালে লাভ কৰিব অৰুণোদয় আঁচনিৰ লগতে চৰকাৰী পকী ঘৰ। ৰাজ্যৰ লাখ লাখ কোটি কোটি মহিলাৰ বাবে এটা ডাঙৰ খবৰ। অৰুণোদয় আঁচনি নোপোৱা বা চৰকাৰী ঘৰ নোপোৱাসকলৰ বাবে এটা ডাঙৰ খবৰ। লগতে বৃদ্ধি হ'ব অৰুণোদয় আঁচনিৰ ধন বুলি ঘোষণা কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। ১,২৫০ টকাৰ পৰা ৩,০০০ টকা পৰ্যন্ত বৃদ্ধি হ'ব অৰুণোদয় আঁচনিৰ ধন। আৰ্থিকভাৱে সবল হ'ব ৰাজ্যৰ লাখ লাখ কোটি কোটি মহিলা অৰুণোদয় আঁচনিৰ জৰিয়তে। অৰুণোদয় আঁচনিক লৈ আকৌ এটা ডাঙৰ ঘোষণা কৰিলে। ঘৰে ঘৰে যাব চৰকাৰী বিষয়া, সোমাব নতুন হিতাধিকাৰীসকলৰ নাম। হিতাধিকাৰীসকলৰ তালিকাত হ'ব ডাঙৰ সালসলনি, অৰ্থাৎ পূৰ্বৰ দৰে নহ'ব। হিতাধিকাৰীসকলৰ ঘৰে ঘৰে গৈ পুনৰ কৰা হ'ব অৰুণোদয় আঁচনিৰ জৰিয়তে ভেৰিফিকেশ্যন। আৰ্থিক অৱস্থা যিসকলৰ উন্নত হৈছে তেওঁলোকৰ নামসমূহ অৰুণোদয় আঁচনিৰ পৰা কৰ্তন কৰিব। অৰুণোদয় আঁচনি পোৱা পৰিয়ালৰ সদস্যই চৰকাৰী চাকৰি পালে তেওঁলোকৰ নামসমূহ কৰ্তন কৰিব। লগতে বাদ পৰা দৰিদ্ৰ, বিধৱা, অবিবাহিতা লগতে দিব্যাংগক নতুনকৈ অন্তৰ্ভুক্ত কৰা হ'ব অৰুণোদয় আঁচনিৰ জৰিয়তে। অৰুণোদয় আঁচনি হিতাধিকাৰীসকলৰ বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰাটো বাধ্যতামূলক। লগতে নতুনকৈ 15 লাখ লোকে লাভ কৰিব চৰকাৰী পকী ঘৰ। ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে আহি গ'ল এটা ভাল খবৰ, কাৰণ নাৰী সবলীকৰণক লৈ কাম কৰিব এই নতুন চৰকাৰে বুলি ইতিমধ্যে ঘোষণা কৰিছে ৰাজ্য চৰকাৰে। লগতে মহিলা উদ্যমিতা আঁচনি, অৰুণোদয় আঁচনি ধনক লৈ কৰিব ডাঙৰ ঘোষণা। ৰেচনৰ হিতাধিকাৰীসকলেও পাব কেইবাটাও বৃহৎ সুবিধা। গতিকে ৰাজ্যৰ লাখ লাখ কোটি কোটি হিতাধিকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ, কিয়নো অৰুণোদয় আঁচনিৰ পৰা লাখ লাখ মহিলাসকলৰ নামসমূহ কৰ্তন কৰিব। কিয়নো ইতিমধ্যে আপোনালোকে সকলোৱে গম পালে যে ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে যিসকল মহিলা আৰ্থিকভাৱে উন্নত হৈছে, লগতে যিসকলৰ ঘৰত অৰুণোদয় আঁচনি পোৱাৰ পিছত চৰকাৰী চাকৰি পাইছে তেওঁলোকৰ নামসমূহ কৰ্তন কৰিব। কৰ্তন কৰাৰ পিছত পুনৰ যিসকল অবিবাহিত মহিলা আছে, দিব্যাংগ, বিধৱা মহিলা আছে বা আৰ্থিকভাৱে একেবাৰে নিম্ন শ্ৰেণীৰ পৰিয়াল, তেওঁলোকক কিন্তু নতুনকৈ অৰুণোদয় আঁচনিৰ জৰিয়তে ফৰ্ম বিতৰণ কৰিব। গাঁও পঞ্চায়তৰ জৰিয়তে তেওঁলোকে আবেদন কৰিলে লাভ কৰিব প্ৰতি মাহে। যদি চৰকাৰে ৩,০০০ টকা দিয়ে ৩,০০০ টকা লাভ কৰিব, যদি ২৫০০ টকা দিয়ে তেনেহ'লে ২৫০০ টকাই লাভ কৰিব। লগতে ৰাজ্যত ওলাব নতুনকৈ ১৫ লাখ চৰকাৰী ঘৰৰ বাবে প্ৰপত্ৰ। যদি আপুনি চৰকাৰী ঘৰ পোৱা নাই তেনেহ'লে আপোনালোকৰ বাবে এটা ডাঙৰ খবৰ। লগতে আত্মসহায়ক গোটৰ ২৫,০০০ টকাই নেক্সট ইনষ্টলমেণ্টৰ জৰিয়তে ৰাজ্যৰ লাখ লাখ মহিলাসকলে লাভ কৰিব। তাৰ বাবে মহিলাসকলে যোগ্য হ'ব লাগিব আৰু ১০,০০০ টকা যিসকল ভালকৈ ব্যৱহাৰ কৰিছে তেওঁলোকেহে ২৫,০০০ টকা ল'বলৈ সাজু হওক। লগতে বন্ধুসকল, অহা 10 তাৰিখে আপোনালোকে অৰুণোদয় আঁচনিৰ জৰিয়তে লাভ কৰিব নে নাই ৩,০০০ টকা। চাওক বন্ধুসকল, আজিৰ পৰাই অৰ্থাৎ নতুনকৈ মন্ত্ৰীসভা গঠন হ'ল আৰু চৰকাৰে কিন্তু ২ এদিনৰ ভিতৰতে অৰুণোদয় আঁচনিৰ টকাটো কেই তাৰিখে দিব ডেট এটা ঘোষণা কৰিব। আৰু যেতিয়া ডেট এটা ঘোষণা কৰে লগালগ মই এটা ভিডিঅ' বনাই আপলোড কৰিম, কিয়নো ইয়াৰ কেইমাহমান আগতে 14 তাৰিখেও কিন্তু অৰুণোদয় আঁচনিৰ ধন দিছিলে। প্ৰতি মাহত যে 10 তাৰিখে দিব এইটো কথা নহয়, আপোনাৰ হয়তো এদিন দুদিন লেট হ'ব পাৰে। গতিকে চৰকাৰে অতি শীঘ্ৰে নতুন এটা ডেট ঘোষণা কৰিব যে আমুক তাৰিখে অৰুণোদয় আঁচনিৰ টকা ইমান টকালৈকে বৃদ্ধি কৰা হ'ব আৰু ইমান টকাকৈ দিয়া হ'ব ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীসকলৰ বেংক একাউণ্টত। গতিকে যেতিয়াই এই কথাটো ঘোষণা কৰে লগালগ মই এটা ভিডিঅ' বনাই আপলোড কৰিম। তাৰ বাবে আপোনালোকে এই চেনেলটোৰ লগত জড়িত হৈ থাকিব। লগতে বন্ধুসকল, অৰুণোদয় আঁচনিৰ ধন পাবলৈ ইচ্ছা কৰিলে তেনেহ'লে আপোনালোকে বেংকৰ লগত আধাৰ কাৰ্ডখন লিংক থাকিব, যিহেতু এই টকাটো অসম চৰকাৰে ডিবিটি যোগে ৰাজ্যৰ লাখ লাখ মহিলাৰ বেংক একাউণ্টত প্ৰেৰণ কৰিব। গতিকে ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এটা ডাঙৰ খবৰ। যদি 10 তাৰিখে অৰুণোদয় আঁচনিৰ টকাটো দিয়ে এটা ভিডিঅ' বনাই আপলোড কৰিম। তাৰ বাবে আপোনালোকে চেনেলটোৰ লগত জড়িত হৈ থাকিব। গতিকে অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি চৰকাৰী ঘৰলৈকে এইটো এটা ডাঙৰ আপডেট আছিলে। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যৰ লাখ লাখ কৃষকৰ বাবে এটা ডাঙৰ খবৰ। 23 নম্বৰ কিস্তিৰ টকা পাবলৈ হ'লে কৃষকসকলে বিশেষ কেইটামান কাম কৰিব লাগিব। এইকেইটা কাম নকৰিলে নাপাব 23 নম্বৰ ৪,০০০ টকাকৈ। আপডেটটো এবাৰ চাই লওক।
কমপ্লিট EKYC যদি আপোনালোকে পোনপ্ৰথমতে কমপ্লিট EKYC নকৰে অৰ্থাৎ KYC যদি নকৰে তেনেহ'লে কিন্তু আপোনালোকে 23 নম্বৰ কিস্তিত ধনৰ পৰা বঞ্চিত হৈ থাকিব লগতে ইনচিয়ৰ আধাৰ লিংকিং উইথ বেংক একাউণ্ট অৰ্থাৎ আপোনালোকে যদি বেংকৰ লগত আধাৰ কাৰ্ডখন লিংক নাৰাখে তেনেহ'লে কিন্তু আপোনালোকে PM কিষাণ যোজনাৰ আহিবলগীয়া 23 নম্বৰ কিস্তিৰ ধনৰ পৰা বঞ্চিত হৈ থাকিব যোগ্য হ'লেও লগতে ভেৰিফাই বেংক একাউণ্ট ডিটেইলছ যদি আপোনালোকে নিজৰ বেংক একাউণ্টটো এতিয়ালৈকে ভেৰিফাই কৰা নাই অৰ্থাৎ যদি কিবা নাম সলনি কৰিবলগীয়া আছে বা আপোনালোকৰ মোবাইল নম্বৰ আপডেট দিবলগীয়া আছে যদি এইখিনি কাম 23 নম্বৰ কিস্তিধন পোৱাৰ আগতে নকৰে তেনেহ'লে কিন্তু 23 নম্বৰ কিস্তিধনৰ পৰা বঞ্চিত হৈ থাকিব লগতে ৰিচল্ভ পেণ্ডিং লেণ্ড ৰেকৰ্ড ইছ্যু যদি আপোনালোকৰ মাটিৰ জমাবন্দীটো কিবা কাৰণত আপডেট দিয়া নাছিলে বা আপডেট দিছিলে যদিও ভালকৈ আপডেট হোৱা নাছিলে নতুনকৈ পুনৰ আপডেট দিয়ক যদি আপডেট দিবলৈ অসুবিধা হয় ওচৰ চুবুৰীয়া CC চেণ্টাৰ দোকানৰ সৈতে যোগাযোগ কৰি অতি শীঘ্ৰে আপডেট দিয়ক আৰু আপোনালোকে লাভ কৰক PM কিষাণ যোজনাৰ আহিবলগীয়া 23 নম্বৰ কিস্তিৰ ধন লগতে আপডেট মোবাইল নম্বৰ নটিফিকেশ্যন ফৰ OTP যদি আপোনালোকে এতিয়ালৈকে মোবাইল নম্বৰ আপডেট দিয়ে আপডেট দি লওক লগতে pmkisan.government.in অফিচিয়েল ৱেবছাইট হয় এই ৱেবছাইটতে গৈ আপোনালোকে নিজৰ বেনিফিচিয়াৰী ষ্টেটাছসমূহ চাব পাৰিব লগতে চৰকাৰে নতুন এখন লিষ্ট প্ৰকাশ কৰিব এইকেইদিনতে যিসকল কৃষকৰ লিষ্টখনত নাম থাকিব তেওঁলোকেহে লাভ কৰিব 23 নম্বৰ কিস্তিৰ ধন গতিকে বন্ধুসকল ইতিমধ্যে আপোনালোকে সকলোৱে গম পালে যে চৰকাৰে লাখ লাখ কৃষকৰ বাবে এটা ডাঙৰ ঘোষণা কৰিছে অতি শীঘ্ৰেই 23 নম্বৰ কিস্তিধন পোৱাৰ আগতে EKYC কৰক বেংকৰ লগত আধাৰ কাৰ্ড লিংক ৰাখক লগতে আপোনালোকৰ মাটিৰ জমাবন্দীখিনি আপডেট দিয়ক মোবাইল নম্বৰ আপডেট দিয়ক আৰু সেই সবিশেষ তথ্য যদি আপডেট দিয়ে তেনেহ'লে আপোনালোকে জুন মাহৰ শেষৰ ফালে অথবা জুলাই মাহৰ প্ৰথম সপ্তাহতে কিন্তু আপোনালোকে PM কিষাণ যোজনাৰ জৰিয়তে এটা কিস্তিৰ জৰিয়তে লাভ কৰিব 2000 টকা আৰু দুটাকৈ ইনষ্টলমেণ্ট যদি লেট হৈ আছে তেনেহ'লে লাভ কৰিব 4000 টকা তাৰ বাবে আপোনালোকে এইখিনি আপডেট কৰাটো বাধ্যতামূলক গতিকে ৰাজ্যৰ লাখ লাখ তথা দেশৰ কোটি কোটি কৃষকৰ বাবে এটা ডাঙৰ খবৰ যদি আপুনি এগৰাকী কৃষক হয় তেনেহ'লে আপোনালোকৰ বাবে এটা ভাল খবৰ কিয়নো আপোনালোকে এইখিনি কাম কৰক আৰু আহিবলগীয়া PM কিষাণ যোজনাৰ জৰিয়তে 23 নম্বৰ কিস্তিধন লাভ কৰক গতিকে PM কিষাণ যোজনাক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে যদি PM কিষাণ যোজনাক লৈ কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ অৰ্থাৎ ৰেচন কাৰ্ডত নাম থাকিলে সুখবৰ কাৰণ ৰেচন কাৰ্ডত নাম থাকিলে এতিয়াৰ পৰা লাভ কৰিব কেইবাটা সামগ্ৰী আপডেটটো চাই লওক বন্ধুসকল চিন্তাৰ কোনো কাৰণ নাই বন্ধ নহয় ৰেচন 1 আগষ্ট তাৰিখৰ পৰাই ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে লাভ কৰিব দালি চেনি আৰু নিমখ গতিকে বন্ধুসকল ৰাজ্যৰ লাখ লাখ কোটি কোটি ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ ৰাজ্যত বন্ধ নহয় ৰেচন কাৰ্ডৰ জৰিয়তে বিনামূলীয়াকৈ সামগ্ৰী নিয়মীয়াভাৱে লাভ কৰিব ৰেচন কাৰ্ডৰ জৰিয়তে বিনামূলীয়াকৈ চাউল চৰকাৰে নিশ্চিত কৰিছে এই ডাঙৰ সিদ্ধান্ত গতিকে ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ গৰাকীসকলৰ বাবে এটা ভাল খবৰ পূৰ্ণাংগ বাজেটৰ বাবে 1 আগষ্টৰ পৰা লাভ কৰিব ৰেচনৰ দাইল চেনি আৰু নিমখ কিন্তু ৰেচন কাৰ্ডক লৈ চিন্তাৰ কোনো কাৰণ নাই যিহেতু আপোনালোকে বিনামূলীয়াকৈ চাউলখিনি পাই থাকিব ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ চৰকাৰী নিয়ম অনুসৰি এই সামগ্ৰীখিনিৰ ওপৰত অনুদান আছিল কেৱল মে মাহলৈকে নতুন বাজেট দাখিল নোহোৱালৈকে গ্ৰাহকসকলে এই সা সুবিধাৰ পৰা বঞ্চিত হৈ থাকিব অৱশ্য হিতাধিকাৰীসকলে পূৰ্বৰ দৰে নিয়মীয়াকৈ প্ৰতি মাহে চাউলখিনি পাই থাকিব চৰকাৰৰ পৰৱৰ্তী ঘোষণাৰ বাবে আপোনাৰ ওচৰৰ ৰেচন দোকানীৰ সৈতে যোগাযোগ কৰি থাকিব লগতে NFS হিতাধিকাৰীসকলৰ তালিকাৰ পৰা কৰ্তন হ'ব পাৰে আপোনাৰ নাম চৰকাৰে জাৰি কৰিছে এটা বিশেষ জাননী ৰেচন কাৰ্ডৰ লাখ লাখ কোটি কোটি হিতাধিকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ যদি আপোনাৰ নাম কৰ্তন কৰিব নিবিচাৰে তেনেহ'লে এটা ডাঙৰ খবৰ আজিয়ে যাওক সুলভ মূল্যৰ দোকানলৈ কিয়নো যদি নাযায় তেনেহ'লে আপোনাৰ নামো কৰ্তন কৰিব আৰু সম্পূৰ্ণ কৰক আপোনাৰ EKYC নকৰিলে নাপাব ৰেচন কাৰ্ডৰ সুবিধা অন্যথা হিতাধিকাৰীসকলৰ তালিকাৰ পৰা আপোনাৰ নামসমূহ কৰ্তনো কৰিব বুলি ঘোষণা কৰিছে চৰকাৰে জাৰি কৰিছে এটা বিশেষ জাননী ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ গৰাকীসকলৰ বাবে সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি জাৰি কৰা হৈছে এটা বিশেষ জাননী ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ এই ভিডিঅ'টো ৰাজ্যৰ সকলো ৰেচন কাৰ্ডৰ গৰাকীসকলৰ মাজলৈ শ্বেয়াৰ কৰি দিব গতিকে বন্ধুসকল ইতিমধ্যে আপোনালোকে সকলোৱে গম পালে যে ৰেচন কাৰ্ডৰ জৰিয়তে আগষ্ট মাহৰ 1 তাৰিখৰ পৰাই ৰেচন কাৰ্ডৰ জৰিয়তে লাভ কৰিব অতি কম দামতে বজাৰতকৈ চাউলৰ লগতে চেনি দাইল আৰু নিমখ লগতে মিঠাতেলো দিয়াৰ কথা আছে আৰু লগতে দিব আধা কেজিকৈ চাহপাত কিন্তু এইটো পৰৱৰ্তী নিৰ্দেশনা চৰকাৰে যেতিয়া ঘোষণা কৰে সেইটো অনুযায়ী আপোনালোকক অৱগত কৰিব পাৰিম এতিয়ালৈকে চৰকাৰে কোনো ধৰণৰ অফিচিয়েলি ঘোষণা কৰা নাই কিন্তু আহিবলগীয়া সময়ত কৰিব যিহেতু এতিয়া বৰ্তমান নতুনকৈ অসম চৰকাৰৰ মন্ত্ৰীসভাৰ শপত গ্ৰহণ হৈছে আজি গতিকে আজিৰে পৰা ৰাজ্যত কেইবাটাও নতুনকৈ আঁচনি আৰম্ভ কৰিব বা আঁচনি ৰূপায়ণ কৰিব ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীসকলৰ বাবে গতিকে আজি আছিলে এইটো এটা ডাঙৰ আপডেট এই ভিডিঅ'টো সকলো ৰাজ্যবাসীৰ মাজলৈ শ্বেয়াৰ কৰি দিব
গতিকে বন্ধুসকল আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো ৰাজ্যৰ সকলো কৃষক তথা সকলো দুখীয়া দৰিদ্ৰ মধ্যবিত্ত পৰিয়ালৰ মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।